সকলোকে নমস্কাৰ। আজি যিটো এলিজড ফায়াৰিং ঘটনা পৰেশ বৰুৱা ঘৰৰ ওচৰত হৈছিলে তাৰ কিছুমান তথ্য মই পাইছোঁ। আমি ইনকুৱাৰী কৰি পাইছোঁ কি কিছুমান ডেকাই ল'ৰাই দুটা পটাকা স্কাই শ্বটছ ফুটাইছিলে আৰু সিহঁতৰ ঘৰ 150 মিটাৰ দূৰ হয় আৰু সেই সময় আছিল 12:04 AM আৰু 12:05 AM। সিহঁতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিছিলে আৰু তাৰ ভিডিঅ'টো ৰেকৰ্ড কৰিছিলে আৰু ফটাকা শব্দ মিষ্টেকেনলি ফায়াৰিং শব্দ বুলি ফেমিলি মেম্বাৰটো ভাবিলোঁ। যেতিয়া আমি পৰেশ বৰুৱা ঘৰৰ CCTV চেক কৰোঁ, আমি গম পাওঁ কি স্কাই শ্বট ফটোৱা সময় আৰু স্কাই শ্বট ফ্লেছ সময় মিলি থাকে আৰু ফাৰ্দাৰ ইনকুৱাৰী চলি আছে। ইয়াৰ আগতো 2000 চন আৰু 2001 চনতো তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা কথা আহিছিল আৰু সেই সময়ত আৰক্ষীৰ যি ভূমিকা আছিল সেই ভূমিকা দুৰ্বল বুলি পৰিয়ালৰ লোকে আজি অভিযোগ উত্থাপন কৰিছে। কি ক'ব ইয়াৰ ওপৰত? মই পৰিবাৰ এক্সপ্লেইন কৰিছিলোঁ যি ঘটনা আজি হৈছিলে কি কেনেকুৱা হৈছিলে और एतेও আগতে फर्दर इसमें जो भी पॉइंट्स है इस पे मैं आगे পিছত মই শ্বেয়াৰ কৰি দিম যি ইনফৰমেশ্যন মোৰ লগত হ'ব শ্বেয়াৰ কৰি নাই সিকিউৰিটি তাতে আছিলে আৰু এতিয়াও ইনকুৱাৰী চলি আছে যি কি সিকিউৰিটি যিজন তাতে আছিলে মই ইনকুৱাৰী কৰি আছো আৰু ঘটনাটো ফাৰ্দাৰ ইনকুৱাৰী এইটো মাজত চলি আছে। সকলোকে নমস্কাৰ। আজি যিটো এলিজড ফায়াৰিং ঘটনা পৰেশ বৰুৱা ঘৰৰ ওচৰত হৈছিলে তাৰ কিছুমান তথ্য মই পাইছোঁ। আমি ইনকুৱাৰী কৰি পাইছোঁ কি কিছুমান ডেকাই ল'ৰাই দুটা পটাকা স্কাই শ্বটছ ফুটাইছিলে আৰু সিহঁতৰ ঘৰ 150 মিটাৰ দূৰ হয় আৰু সেই সময় আছিল 12:04 AM আৰু 12:05 AM। সিহঁতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিছিলে আৰু তাৰ ভিডিঅ'টো ৰেকৰ্ড কৰিছিলে আৰু ফটাকা শব্দ মিষ্টেকেনলি ফায়াৰিং শব্দ বুলি ফেমিলি মেম্বাৰটো ভাবিলোঁ। যেতিয়া আমি পৰেশ বৰুৱা ঘৰৰ CCTV চেক কৰোঁ, আমি গম পাওঁ কি স্কাই শ্বট ফটোৱা সময় আৰু স্কাই শ্বট ফ্লেছ সময় মিলি থাকে আৰু ফাৰ্দাৰ ইনকুৱাৰী চলি আছে। ইয়াৰ আগতো 2000 চন আৰু 2001 চনতো তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা কথা আহিছিল আৰু সেই সময়ত আৰক্ষীৰ যি ভূমিকা আছিল সেই ভূমিকা দুৰ্বল বুলি পৰিয়ালৰ লোকে আজি অভিযোগ উত্থাপন কৰিছে। কি ক'ব ইয়াৰ ওপৰত? মই পৰিবাৰ এক্সপ্লেইন কৰিছিলোঁ যি ঘটনা আজি হৈছিলে কি কেনেকুৱা হৈছিলে আৰু এতিয়াও আগতে फर्दर इसमें जो भी पॉइंट्स है इस पे मैं आगे পিছত মই শ্বেয়াৰ কৰি দিম যি ইনফৰমেশ্যন মোৰ লগত হ'ব শ্বেয়াৰ কৰি দিম। নাই সিকিউৰিটি তাতে আছিলে আৰু এতিয়াও ইনকুৱাৰী চলি আছে কি সিকিউৰিটি যিজন তাতে আছিলে মই ইনকুৱাৰী কৰি আছো আৰু ঘটনাটো ফাৰ্দাৰ ইনকুৱাৰী এইটো মাজত চলি আছে।